হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু দেখিছেনে আজি ৰাতিপুৱা দিছে বৰষুণ, আৰু সেইকাৰণে এয়া শুই উঠিয়ে প্ৰথমতে দানা দিবলৈ গৈছোঁ, যিহেতু বৰষুণটো অকণমান কমিলে। আৰু আজি এফালে যাব আছে মানে ডিব্ৰুগড়, সেইকাৰণে ফটাফট দানাটো দি লৈছোঁ। আৰু দানা দি মেলি একেবাৰে গা পা ধুই মেলি ওলাম আৰু এয়া দেখিছে দানা খাই আছে গোটেইকেইটা মিলি। আৰু এইপিনে গা পা ধুই মেলি ওলালোঁ আৰু একেবাৰে গৈ আছোঁ, আৰু তাত গৈ আৰু দেখুৱাম আৰু তো ফ্ৰেণ্ডছ। ভিডিঅ'টো ভালদৰে কৰিবলৈ নোৱাৰিলোঁ, যিহেতু আজিকালি মোৰ কি হৈছে নাজানো, আহোঁতে যাওঁতে মানে গাড়ীত উঠিলে বমিটছ ভাৱবোৰ আহি যায়। আৰু এয়া দেখিছেনে গাড়ী পাৰ্ক কৰি ইয়াত ডাইৰেক্ট আমি প্ৰথমে গৈছোঁ মেডনা, যিহেতু বেটীভাগৰ 2 মাহৰ পিছত থাইৰয়ডৰ টেষ্ট কৰিব দিছিলে, সেইকাৰণে আহি আছোঁ ডাইৰেক্ট মেডনা লেবৰেটৰী, এয়া ডিব্ৰুগড়তে আছে। আৰু প্ৰথমতে আহি টিকেট কাউণ্টাৰত ইয়াত টিকেট কাটি ল'লোঁ। তাৰপিছত ইফালে ৱেটিঙত বহি আছোঁ, ব্লাড ল'লে। তাৰপিছত ইয়াতে ৱেটিঙত বহি আছোঁ, আৰু দেখিছেনে ইমান মানুহৰ ভিতৰত লাইটটো অফ কৰা হৈছে গৰমৰ কাৰণে, সেইকাৰণে আন্ধাৰ দেখাইছে। আৰু এয়া আহোঁতে মোৰ অৱস্থা বেয়া, যিহেতু মানে আজিকালি নোৱাৰোঁ, আগত পাৰিছিলোঁ, আজিকালি নোৱাৰোঁ, গাড়ীত এনেকৈ যাবলৈ বৰ অসুবিধা হৈ যায়। তাৰপিছত এয়া আহিলোঁ ATMলৈ বুলি পইচাৰ কাৰণে। আৰু এয়া দেখিছেনে ATMত খালী নাথাকে, মানুহ মানে ভিৰ থাকিবই, হয় নহয়। এয়া তাৰপিছত ময়ো উলিয়াই ল'লোঁ এয়া পইচা। তাৰপিছত আহি আছোঁ, যিহেতু অকলে গৈছোঁ সেইকাৰণে এয়া দেখিছেনে খোজকাঢ়ি আহি আছোঁ ওচৰতে একেবাৰে। আৰু মেডিকেল ৰোডবোৰত যি পোৱা নাযায়, এয়া দেখিছেনে ফল মূলৰ বাহিৰে এনেকৈ অন্য শ্বপিং কৰিবলৈ পোৱা নাযায়। ৰাস্তা কিনাৰে এনেই অকণমানকৈ বহি থাকে। আৰু যোনজনে আহিছে নিশ্চয় গম পাইছে, ডিব্ৰুগড় মেডিকেল ৰোডটোত অকল মেডিকেল হস্পিটেল এইবোৰে ভৰ্তি হৈ আছে, দেখিছে নাই। আৰু এয়া দেখিছেনে ওপৰৰ পৰা অকণমান দেখুৱাই দিছোঁ, আৰু এয়া ধুনীয়াকৈ ফল মূলবোৰ হোৱা। আৰু যিহেতু মানুহবোৰে মেডিকেল হস্পিটেল আহিলে মানুহৰ কাৰণে ফ্ৰুটছ এইবোৰ কিবা কিবি লৈ যায়, হয় নহয়। তাৰপিছত ফ্ৰেণ্ডছ এইপিনে মই ল'লোঁ চেণ্ডেল এযোৰ, যিহেতু মোৰ গড়ালৰ কাৰণে এক্সট্ৰা চেণ্ডেল দৰকাৰ আছিলে, সেইকাৰণে ইয়াৰ পৰা দাঁত এযোৰ লৈ লৈছোঁ। আৰু এয়া পেক কৰি দিলে আৰু লৈ লৈছোঁ। আৰু অন্য শ্বপিং মল ওচৰত নাইয়ে, দূৰত আছে, হয় নহয়। আৰু সেইকাৰণে এইটো লৈ মই আহি গ'লোঁ। আৰু এয়া আৰু অলপ দেৰি ৰখিলোঁ বেটীহঁতৰ লগতে। এয়া যিহেতু ৰিপৰ্টৰ কাৰণে বহুত দেৰি, এনেকৈ ৰাতিপুৱা টেষ্ট কৰিব দিলেও 2টাৰ পৰা আৰম্ভ হৈ ৰিপৰ্ট দিয়া, 2টা, 2:30, 3টা বা এনেকৈ 4টা, বহুতে 5টালৈকে ৰিপৰ্ট দিয়ে। তো আমি অকণমান দেৰিত আহিছিলোঁ, সেইকাৰণে আমি বহুত দেৰি ৰখিলোঁ আৰু ইয়াতে। আৰু বেটীও আমনি পাই গৈছে, তাই অকণমানি ছোৱালীজনী, হয় নহয়, ভাগৰো লাগে, খেলিব বিচাৰে, শুব বিচাৰে। তো এয়া বহি ভাগৰ লাগি গ'ল। তো তাতে মেডনাৰ অপজিট ছাইডত এয়া চাহ একাপ খাই ল'বলৈ আহিলোঁ আমি, যিহেতু বহুত ভাগৰ লাগিলে। তাৰপিছত চাহ তাহ খাই বৈ মেলি এয়া দেখিছেনে তাৰ অপজিট ছাইডতে একেবাৰে মুখামুখিকৈ। তাৰপিছত যিহেতু গাটো অকণ বেয়া আছিলে, সেইকাৰণে ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু ৰিপৰ্ট লৈ মেলি আহিছোঁ ঘৰ। আৰু প্ৰথমতে প্ৰীতিকৰ দ্বাৰা ছাৰৰ তাত দেখুৱাই ল'ম, আৰু তাত দেখুৱাই মেলি এইফালে আহিছোঁ, যিহেতু এতিয়া চিন্তাৰ একো কথা নাই, যিহেতু বেটীৰ 4 মাহৰ পৰা দৰৱ খাই থকাৰ কাৰণে এতিয়া বেটীৰ থাইৰয়ডটো একেবাৰে নৰ্মেল হৈ গ'ল। তো ফ্ৰেণ্ডছ আজি হৈ গ'ল নেক্সট ডে, আৰু দেখিছেনে সৰু ডাঙৰ মাছ একেলগতে, জাল মাৰি অনা মাছ। আৰু এইপিনে ভোল আলু একেলগতে কাটি থৈছোঁ, আৰু মাছ আৰু ভোল একেলগতে দুপৰীয়াৰ আহাৰ বনাওঁ। যিহেতু ৰেচিপি ভিডিঅ' দিব নোৱাৰিম, কেলেকি ইমানখিনি কচু লৈ আহিছে, দেখিছেনে ফ্ৰেণ্ডছ। আৰু ইমানগাল কচু সিজাবলৈ বহুত সময় লাগে, আৰু যিহে ৰ'দ দিছে আজি। আৰু এইপিনে 1 কেৰাহী হৈ গ'ল, আৰু ইমানখিনি বাকী আছেই। আৰু যিহেতু যোৱাকালিৰ ভাগৰবোৰ আছেই। তো ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব, চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।